প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। অঞ্জলীয়ে গা ধুই বাথৰুমৰ পৰা ওলাই আহিছিল। তাই এখন টাৱেলেৰে নিজৰ গাটো মেৰিয়াই ৰাখিছিল। বিছনাখনত বহি তাই এতিয়া বডি লোচন লগাই আছিল। তাইৰ ৰুমৰ দুৱাৰখন খোল খাই আছিল। তেনেতে তাইৰ দেউৰেকে তাইক দেখি দুৱাৰৰ ওচৰৰ পৰা তাইক চাবলৈ ধৰিলে। সি তাইৰ শৰীৰৰ অংগসমূহ দেখি উত্তেজিত হৈ গ'ল আৰু সি ৰুমৰ ভিতৰলৈ সোমাই তাইৰ হাতত ধৰিলে। তাই তাক দেখি ভয় খালে আৰু তাইৰ হাতখন তাৰ হাতৰ পৰা এৰুৱাই আনি চিঞৰিবলৈ ধৰিলে। সি তাইক ক'লে যে নবৌ, একেবাৰে নিচিঞৰিবা। মই তোমাৰ সৌন্দৰ্য দেখিহে তোমাৰ ওচৰলৈ আহিছোঁ। তেনে সময়তে তাৰ ককায়েকে তালৈ আহিলে আৰু ক'লে যে তই ইয়াত কি কৰি আছ? সি ক'লে যে নহয়, মানে নবৌক কিবা এটা সুধিবলৈ আহিছিলোঁ। লগে লগে তাই তাৰ অসভ্যালী স্বভাৱৰ কথাবিলাক গিৰিয়েকৰ আগত কৈ শুনালে। এই কথা শুনি তাক ককায়েকে টানি বাহিৰলৈ আনি মাৰিবলৈ ধৰিলে আৰু ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। তাকে দেখি বাপেকে দৌৰি আহি পুতেকক ৰখালে আৰু ক'লে সি একো ভুল কৰা নাই, তাক তুমি নামাৰিবা। সি ঘৰৰ পৰা ওলাই নাযায়, লাগিলে তোমালোক স্বামী স্ত্ৰী দুইজনে ঘৰৰ পৰা গুচি যোৱাগৈ। এতিয়া দেউতাকে নিজৰে পুতেকক কিয় এনেকৈ কৈছিল আৰু পিছলৈ দেউৰকজনৰ কি হ'ল, এই সকলোবোৰ জানিবলৈ কাহিনীটো আগলৈকে শুনি থাকক। হিমানীৰ বিয়াখন সূৰ্যৰ লগত হোৱা আজি 2 বছৰেই হৈ গ'ল, কিন্তু আজিলৈকে তাইৰ সন্তান হোৱা নাছিল। যিহেতু তাৰ চাকৰি বাকৰি একোৱেই নাছিল, সেইবাবে এতিয়া সি দেউতাকৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছিল আৰু বিভিন্ন ইণ্টাৰভিউ দি আছিল যদিও এটাও চাকৰি পোৱা নাছিল। সিহঁতৰ ঘৰখনলৈ তাৰে খুৰায়েকৰ ভাইক বিনয়ে তাৰ পঢ়া শুনাৰ বাবে আহি থাকিছিল। তাৰ খুৰাকে সিহঁতক বহুতো টকা ধাৰে দিছিল, যি টকাৰে তাৰ দেউতাকে ঘৰটো বনাইছিল। সেইবাবে তাৰ দেউতাকে বিনয়ক বহুত আদৰে ৰাখিছিল, কিন্তু সূৰ্যই তাক একেবাৰে ভাল পোৱা নাছিল। এদিন হিমানীয়ে গা ধুই বাথৰুমৰ পৰা ওলাই আহিছিল। তাই এখন টাৱেলেৰে নিজকে ঢাকি ৰাখিছিল আৰু সেইটো সময়ত বিচনাতে বহি শৰীৰত বডি লোচন লগাই আছিল। সেইটো সময়ত দুৱাৰখন খোলা আছিল। এতিয়া তাইৰ অৰ্ধনগ্ন শৰীৰটো দেখি বিনয় উত্তেজিত হৈ পৰিল আৰু নিজকে ৰখাব নোৱাৰি সি ভিতৰলৈ সোমাই গৈ তাইৰ হাতখনত ধৰিলে। তাই এতিয়া ভয় খাই তাইৰ হাতখন আঁতৰাই আনিলে, লগতে ক'লে যে তুমি এইবিলাক কি কৰি আছা? এই বুলি তাই চিঞৰি উঠিল। তেনে সময়তে সূৰ্যই ৰুমলৈ সোমাই আহিলে আৰু সি তাক টানি বাহিৰলৈ আনিলে, লগতে মাৰধৰ কৰিবলৈ ধৰিলে। তেনে সময়তে সূৰ্যৰ দেউতাকে আহি ক'লে যে সি একো ভুল কৰা নাই। তেনেতে সূৰ্যৰ মাকেও আহি ক'লে, কি হ'ল বোৱাৰী, ইমান ডাঙৰ কি কথা হ'ল যে ৰাতিপুৱাৰে পৰা তুমি অশান্তি কৰি আছা? সূৰ্যই ক'লে যে সি কিয় ৰুমৰ ভিতৰলৈ যাব লাগে। তেতিয়া বিনয় সুযোগ এটা পাই ক'লে, মই নবৌৰ ৰুমলৈ তেওঁক চাহ খাবৰ বাবে সুধিবলৈ গৈছিলোঁ। তাতে এতিয়া দাদাই আহি মোক এনেই সন্দেহ কৰিছে। তাৰ উত্তৰত হিমানীয়ে ক'লে যে সি ভিতৰলৈ আহি মোৰ লগত অসভ্যালী আচৰণ কৰিছিল, তাক ঘৰৰ পৰা উলিয়াই দিব লাগে। লগে লগে বাপেকে ক'লে যে লাজ নাই তোমালোকে আজিলৈকে 2 পইচাটো কমাই দিব নোৱাৰিলাই, আৰু যাৰ বাপেকে মোক ইমান টকা ধাৰেৰে দিছে তেওঁৰ ল'ৰাকে অশান্তি দিবলৈ ধৰিছা। সি নহয়, এতিয়া তোমালোকেহে এইখন ঘৰ এৰি থৈ গুচি যোৱা। আজিলৈকেতো এটা নাতিৰ মুখো দেখি নাপালোঁ। হিমানীয়ে বৰ লাজ পালে আৰু সূৰ্যই তলমূৰকৈ মনে মনে থাকিল। সেইদিনা ৰাতি শোৱাৰ সময়ত হিমানীয়ে সূৰ্যৰ কাষলৈ আহি ক'লে যে কি চিন্তা কৰি আছা? তেতিয়া সূৰ্যই ক'লে যে তুমি নাজানা হিমানী, মই আজিকালি কি চিন্তাত ডুবি থাকোঁ। ইফালেদি চাকৰিটো হোৱা নাই, অন্যফালেদি আজি 2 বছৰেই হ'ল ঔষধ খাই আছোঁ, কিন্তু এটা সন্তানৰ সুখ তোমাক দিবলৈ নোৱাৰিলোঁ। যদিহে মোৰ মা দেউতাই কথাটো গম পায় যে মই বাপেকি হ'বলৈ যোগ্যতা নাই, তেনেহ'লে কি হ'ব এবাৰ কথাটো ভাবি চোৱা। হিমানীয়ে তাক ক'লে যে চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। তুমিও নিশ্চয় এদিন চাকৰি পাবা আৰু এইবাৰ ময়ো মাক হ'বলৈ পাৰিম। এই বুলি কোৱাৰ পিছত ইজনে সিজনৰ বাহুত সোমাই শুই পৰিল। এদিন বিনয়ৰ দেউতাকে সূৰ্যৰ বাপেকলৈ ফোন লগালে আৰু ক'লে যে কি হ'ল, মোৰ ল'ৰাক তোমাৰ ল'ৰাই কিয় অশান্তি দিছে? যিহেতু তুমি জানাই যে মোৰ ওচৰত টকাৰ কোনো অভাৱ নাই, মোৰ ল'ৰাক পঢ়াবৰ কাৰণেহে তাত ৰাখিছোঁ। এইখন পৃথিৱীত ভাড়াঘৰৰ কোনো অভাৱ নাই, তুমি মোৰ 5 লাখ টকাটো এতিয়া জমা কৰি দিবা। এইটো কথা শুনি সূৰ্যৰ বাপেকে ভয়ে ভয়ে ক'লে যে আৰে নহয়, মই মোৰ ল'ৰাটোক কৈ দিছোঁ এনেকুৱা ভৱিষ্যতে আৰু কেতিয়াও নহয়। এনে সময়তে সূৰ্যই আহি দেউতাকক ক'লে যে দেউতা, আজি মই এটা চাকৰিৰ বাবে যাওঁ, মোক অলপ টকাৰ প্ৰয়োজন হৈছে। দেউতাকে তাক নানান কথা শুনালে আৰু সি বাহিৰলৈ বুলি ওলাই গুচি গ'ল।
এইবিলাক দেখাৰ পিছত বিনয়ৰ মাজত বহুত আনন্দৰ সৃষ্টি হৈছিল। ৰাতিলৈ সূৰ্যই আহি সীমানীক ক'লে যে মই এটা চাকৰি পালোঁ। তাকে শুনি তাই আনন্দিত হ'ল আৰু তাক ক'লে যে কালিলৈ মোৰ ডাক্তৰৰ ওচৰত চেকআপো আছে। তুমি জানো এতিয়া তাৰ বাবে টকাৰ যোগাৰ কৰিবলৈ পাৰিবা? সি ক'লে তুমি একেবাৰে চিন্তা নকৰিবা, মই অফিচৰ পৰা কিবা এটা কৰিম। পিছদিনা তাক বাপেকে ঘৰৰ বজাৰ কৰিবলৈ 2000 টকা দিলে। তাৰে 1200 টকা খৰচ হ'ল আৰু 800 টকা দেউতাকে যেতিয়া তাৰ পৰা বিচাৰিছিল, সি তাৰ জেপটো চাই ক'লে যে দেউতা, টকাখিনি হয়তো ক'ৰবাত পৰি গ'ল। দেউতাকে তেতিয়া খঙতে তাক বহুত গালি শপনি পাৰিলে। সূৰ্যই আহি সীমানীৰ হাতত টকাখিনি দি ক'লে চোৱা, তোমাৰ বাবে মই আজি চুৰ কৰিবলগীয়া হ'ল। পিছদিনা সূৰ্যই ৰাতিপুৱা দেউতাকক সি চাকৰি পোৱা বুলি ক'লে আৰু সেই কথাষাৰ শুনাৰ পিছত দেউতাকৰ মনত বহুত ফূৰ্তি লাগিবলৈ ধৰিছিল। সেইদিনাই ৰাতি ঘৰলৈ উভতি আহি সূৰ্যই দেখিলে যে সীমানীয়ে তাৰ সকলো দৰৱ কিনি আনিছে। সি তেতিয়া আচৰিত হৈ তাইক সুধিলে, ইমানবোৰ দৰৱ কিনিবলৈ তুমি ইমান টকা ক'ৰ পৰা পালা? সীমানীয়ে ক'লে যে মই অলপ অলপকৈ জমা কৰা ধনেৰে আনিলোঁ। তেনেতে সূৰ্যৰ মাকে ভিতৰলৈ সোমাই আহি ক'লে যে তোমালোকে মোৰ 2000 টকাটো পাইছিলা নেকি? মই ক'ত থলোঁ পাহৰিয়েই গ'লোঁ। সিহঁতে ক'লে যে নাই, আমি পোৱা নাই। এদিন ৰাতিপুৱা আহাৰ খাই থাকোঁতে বিনয়ে আহি সকলোৰে আগত সূৰ্যৰ দেউতাকক ক'লে যে আংকল, আপুনি জানেনে আপোনাৰ ল'ৰা আৰু বোৱাৰীয়ে আপোনাৰ পৰা এটা কথা লুকুৱাই থৈছে? তেতিয়া সূৰ্যই খঙেৰে ক'লে যে তই আকৌ এইবিলাক কি কথা ক'বলৈ ওলাইছ? বিনয় ক'লে যে সূৰ্যই সন্তান জন্ম দিব পৰা ক্ষমতা নাই, সেইবাবে ডাক্তৰৰ পৰা ঔষধ খায়। আৰু এই বুলি কৈ সি তাৰ আলমিৰাৰ পৰা পোৱা ডাক্তৰৰ প্ৰেছক্ৰিপশ্যনখন সিহঁতক দিলে। মা দেউতাকে এতিয়া এই বিষয়ে সিহঁতক সোধাত সিহঁত একেবাৰে নিমাত হৈ পৰিল। এদিন হঠাতে বিনয় ক'ৰবালৈ ফুৰিবলৈ ওলাই যাওঁতে সূৰ্যক এখন চাহ দোকানৰ সন্মুখত দেখা পালে। তাক দেখাৰ লগে লগে সূৰ্যই তাৰ পৰা পলাই কেনিবা গুচি গ'ল। সি এতিয়া চাহ দোকানীজনক তাৰ বিষয়ে সুধিলে। দোকানীজনে তাক ক'লে যে সি ইয়ালৈ সদায় 10 বজাত আহে আৰু গোটেই দিনটো কেৱল পানী খাই খাই বহি থাকে আৰু গধূলি 5 বজাত গুচি যায়। এই কথা শুনাৰ পিছত তাৰ আৰু বুজিবলৈ একো বাকীয়েই নাথাকিল। সি গৈ সীমানীক ক'লেগৈ, নবৌ, আপোনাৰ সূৰ্য দাদাই একো চাকৰি নকৰে। সি আপোনাক মিছাকৈ গোটেই দিনটো চাহৰ দোকানত বহি পাৰ কৰে। এইষাৰ কথা শুনি সীমানীয়ে বিনয়ক ক'লে যে বিনয় প্লিজ, তুমি এইবিলাক কথা মা দেউতাক নক'বা। তেতিয়া বিনয়ে ক'লে যে এটা চৰ্তত মই কথাষাৰ নকওঁ, যদিহে তুমি মোক প্ৰতিদিনে পত্নীৰ সুখ দিবলৈ পাৰা। এই কথাত তাই তাক গালত এটা জোৰেৰে চৰ সোধাই ৰুমৰ পৰা উলিয়াই পঠিয়াই দিলে। বিনয় খঙতে গৈ এতিয়া কথাটো তাৰ মাক বাপেকক ক'লে। গধূলি সূৰ্য আহিলত বাপেকে তাক মিছাকৈ চাকৰি কৰা বুলি কোৱাৰ কাৰণে বহুত গালি দিলে আৰু ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। সি এতিয়া মনে মনে কথাবিলাক শুনি থাকিল। এদিনৰ পিছতে ৰাতি সূৰ্যৰ বাপেকে বিনয়ক ওচৰলৈ মাতি ক'লে, চোৱা বিনয়, মই সকলোৰে আহাৰত কিবা এটা মিহলাই দিছোঁ। তুমিতো জানা মোৰ ল'ৰাই না মোক টকা উপাৰ্জন কৰি দিব পাৰে, না সি মোক এটা নাতিৰ সুখ দিবলৈ পাৰে। গতিকে মই বিচাৰোঁ তুমি তোমাৰ নবৌৰ লগত গিৰিয়েক হিচাপে তাৰ কামখিনি সম্পূৰ্ণ কৰা আৰু তুমি তোমাৰ দেউতাক ক'বা মই এতিয়া তেওঁৰ বাকী টকাখিনি দিবলৈ নোৱাৰোঁ। এতিয়া তোমাৰো বহুদিনৰ আশা পূৰণ হ'ব। তেতিয়া বিনয়ে ক'লে যে ঠিক আছে, আপুনি চিন্তা নকৰিব, মই দেউতাক কৈ দিম আপুনি বাকী টকাবোৰ নিদিলেও হ'ব। এই বুলি কৈ সি এতিয়া সূৰ্যৰ বেডৰুমলৈ বুলি সোমাই গ'ল। সূৰ্যই ইতিমধ্যে সীমানীৰ কাষতে শুই আছিল। বিনয়ে ভাবিলে সিহঁত দুয়োটাই নিচাযুক্ত আহাৰ খাই শুই পৰিছে। সেইবাবে সি সীমানীৰ ওচৰলৈ গৈ সি তাইক চুমা খাবলৈ ধৰিলে। তেনেতে সূৰ্যই সাৰ পাই তাক দেখিলে। বিনয়ে এতিয়া সূৰ্যক ক'লে যে তোমাৰ দেউতাইহে মোক ইয়ালৈ পঠিয়াইছে। সি তাক তাৰ পৰা গতিয়াই আনিলে আৰু তাক ডিঙি চেপি হত্যা কৰিলে। তাৰপিছত সি তাৰ দেউতাকৰ ওচৰলৈ গৈ তেওঁকো মৰিয়াই মৰিয়াই হত্যা কৰিলে। সূৰ্যই এতিয়া চিঞৰি চিঞৰি সকলোকে ওচৰৰ মাতিলে, লগতে ক'লে যে ৰাতি চোৰে আহি সিহঁতক হত্যা কৰিলে বুলি। পুলিচে আহি চাৰিওফালে চাই ক'লে যে কোনো ধৰণৰ চুৰ কৰা নাছিল, বৰং ঘৰৰ মানুহে সিহঁতক হত্যা কৰিছে। অৱশেষত নানান জেৰা কৰাৰ পিছত সূৰ্যই সকলো কথা খুলি ক'লে আৰু সিয়ে সিহঁত দুয়োটাকে হত্যা কৰা বুলি ক'লে। এতিয়া পুলিচে তাক গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰিলে। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।